DWE ফালৰ পৰা আজি প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী। আপোনালোকে নিশ্চয় জানে LP আৰু UPৰ 5550টা পদৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে আৰু এই ক্ষেত্ৰত বহু প্ৰাৰ্থী তেওঁলোকৰ নাম নহাক লৈ তেওঁলোক চিন্তাবিত হৈছিল আৰু DWE অফিচ ভিজিট কৰিছিল। গতিকে এই সকলো কথা স্পষ্ট কৰি DWE ফালৰ পৰা এখন নটিচ প্ৰকাশ কৰিলে আজি দেখিছে 7 জুলাই তাৰিখত। আৰু নটিচখনত কি লিখিছে আমি আলোচনা কৰিম। It is for information of all concerned that the second phase physical document verification for the candidates against the advertisement number ডেটকেইটা দিছে, যিটো এডভাৰটাইজমেণ্টকেইটা দিছে সেইখিনি হৈ আছে যে সেই কথাটো লিখিছে। In this regard, many candidates are visiting the office of the undersigned with grievance not finding their name in the verification list. আৰু এই সম্পৰ্কত তেওঁলোকৰ বহুতৰ নাম নহাক লৈ বহুতেই DWE অফিচ ভিজিট কৰিছে বুলি নটিচখনত উল্লেখ কৰিছে। It is also be mentioned that the published list are only for physical document verification and the mere presence of name of candidates in the physical document verification list does not qualify them for the final merit list. আৰু এটা কথা স্পষ্ট কৰি দিছে যে এই যিখন লিষ্ট প্ৰকাশ পাইছে, যিকেইখন লিষ্ট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণেহে প্ৰকাশ পাইছে, ইয়াত নাম থাকিলেই তেওঁলোক মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্টত নাম থাকিব বুলি কোনো নিশ্চয়তা যে নাই সেই কথাটো কৈছে। All the details of the recruitment process are published from the website of DWE Assam, dwe.assam.gov.in, so that the candidates are keep themselves up to date about the recruitment. আৰু সকলোখিনি ইনফৰমেশ্যন DWE assam.gov.in ত পাব্লিছ কৰা হ'ব আৰু তেওঁলোকে সকলো তাতে গম পাব। অৰ্থাৎ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নাম আহিলেই মেৰিট লিষ্টত যে নাম থাকিব সেইটো কোনো নিশ্চয়তা নহয়, আৰু বা তাত নাম নাহিলেই যে কাৰোবাৰ মেৰিট লিষ্টত নাম নাহিব সেই কথাটো কোনো নিশ্চয়তা নাই। অৰ্থাৎ এই যিখন লিষ্ট অকল ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে প্ৰকাশ কৰা লিষ্ট সেই কথাটো স্পষ্ট কৰি দিছে। আৰু শেষত লিখিছে therefore even after knowing the above criteria, তথাপিতো ওপৰৰ সকলোখিনি কথা জনাৰ পিছতো if any candidate still has any specific grievance, তথাপিতো যদি কোনো প্ৰাৰ্থী কোনো বিশেষ যদি তেওঁলোকৰ গ্ৰিভিয়েন্স থাকে, ওজৰ আপত্তি থাকে, he may be visit the office of the following with supporting documents of the date and time as mentioned below. আৰু তথাপিতো তাৰপিছতো তেওঁলোকৰ যদি কিবা গ্ৰিভিয়েন্স থাকে তেওঁলোকে তলত দিয়া ডেটত উপস্থিত থাকিব পাৰিব, উপস্থিত ভেনুটোত উল্লেখ কৰা। ডেট দিছে 18 আৰু 19 জুলাইত, টাইম দিছে 11টা বজাৰ পৰা 4টা বজালৈ, ভেনুটো দিছে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। অৰ্থাৎ এই সকলোখিনি কথা জনাৰ পিছতো তেওঁলোকৰ যদি কিবা স্পেচিফিক গ্ৰিভিয়েন্স থাকে 18 আৰু 19 জুলাইত তেওঁলোকে 11টা বজাৰ পৰা 4টা বজালৈকে কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটীত তেওঁলোকে এই গ্ৰিভিয়েন্স দিব পাৰিব। এতিয়া আপোনালোকৰ নিশ্চয় সকলোখিনি কথা বুজি পাইছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।